বাগুৰুম্বাটো আমাৰ এনচিয়েণ্ট টাইমৰ পৰাই বড়োসকলে বাগুৰুম্বা নৃত্যটো কৰি আহিছে আৰু বাগুৰুম্বাৰ লগত আমাৰ গোটেই ইতিহাস আমাৰ বড়োসকলৰ যিটো জীৱনৰ বিভিন্ন জীৱন ধাৰণাৰ কথাবিলাক কালচাৰেলি ইয়াত ৰিফ্লেক্ট কৰা হয়। তো আজিৰ সময়ত আমি খুব আনন্দিত হৈছোঁ। 2022 চনতে চিন্তা আৰম্ভ হৈছিলে, কিন্তু লাহে লাহে আহি পেলাই 2026 চনত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আজি আমাৰ কালচাৰেল মিনিষ্টাৰ বিমল বৰা ডাঙৰীয়াৰ নেতৃত্বত এই নৃত্যটো প্ৰদৰ্শন এটা হ'বলৈ গৈ আছে আৰু য'ত প্ৰধানমন্ত্ৰী ডাঙৰীয়া স্বয়ং উপস্থিত থাকিব। মই ভগৱানৰ ওচৰত বৰে বাথৌৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, যিসকল অংশগ্ৰহণ কৰিব আহিছে আৰম্ভণিৰ পৰা শেষলৈকে যাতে সকলো সুস্থ শৰীৰত ভাল পাৰফৰ্ম কৰিব পাৰে। আৰু এই যিটো নৃত্য প্ৰদৰ্শন হ'ব ইয়াৰ পিছত যদিও ভাৰতত বা অসমত বা উত্তৰ পূৰ্বাঞ্চলত বা বিশ্বৰ যিসকলে ডাইৰেক্ট ইনডাইৰেক্টলি কালচাৰৰ লগত জড়িত লোকসকলে এই নৃত্যটো গম পাইছিলে, কিন্তু এই প্ৰগ্ৰামটো হৈ যোৱাৰ পিছত বিশ্ববাসীয়ে আমাৰ যিটো খুব কালাৰফুল এটা কালচাৰ বাগুৰুম্বা সেইটো সকলোৱে ভালকৈ জানিবলৈ এটা সুযোগ পাব। ইয়াৰ কাৰণে মই ধন্যবাদ জনাইছোঁ আৰু গোটেই প্ৰগ্ৰামটোৰ কাৰণে মই আমাৰ নেতৃত্বত থকা লোকসকল আৰু লগতে যিসকল পাৰফৰ্ম কৰিবলৈ আহিছে বিভিন্ন জিলাৰ সকলোলৈ শুভেচ্ছা জনাইছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।